এনেও ভূপেন বৰা আৰু মুংগেৰীলালৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। তেখেতৰ দুটা কথা, এটা প্ৰথম ইলেকশ্যনৰ আগে আগে এটা সপোন দেখে, মুংগেৰীলাল কা হাচিন সপনা যিটো সেই তেনেকুৱা এটা সপোন দেখে, আৰু ঠিক ইলেকশ্যনটো শেষ হোৱাৰ লগে কিয় হাৰিলে তাৰ এটা কাৰণ কয়। এনেও ভূপেন বৰা আৰু মুংগেৰীলালৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। মুংগেৰীলালে যেনেকৈ সপোন দেখি আছিল ঠিক তেনেকৈ ভূপেন বৰাই সপোনবিলাক দেখি থাকে। তাত আৰু ভূপেন বৰাক লৈ মই ভাবোঁ যে বহুত বেছি, কাৰণ প্ৰতিটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ মুংগেৰীলালৰ সপোনবিলাক আমি দেখিয়ে থাকোঁ, দেখি আছোঁ। তেওঁ এইবাৰো কিবা এটা কৈছে, আৰু ঠিক আজি বা কালি তেওঁ আৰু কিয় হাৰিলে তাৰো এটা বিশ্লেষণ দিব। তেখেতৰ দুটা কথা, এটা প্ৰথম ইলেকশ্যনৰ আগে আগে এটা সপোন দেখে, মুংগেৰীলাল কা হাচিন সপনা যিটো সেই তেনেকুৱা এটা সপোন দেখে, আৰু ঠিক ইলেকশ্যনটো শেষ হোৱাৰ লগে কিয় হাৰিলে তাৰ এটা কাৰণ কয়। এই দুইটা চলি আছে। সপোন দেখাটো তেওঁক আমি বাধা দিয়া নাই, আৰু তাৰ যিটো উত্তৰ আহিব আজি বা কালি তেওঁ ক'ব কিয় হাৰিলে, বিভিন্ন এনালাইচিছ কৰি ক'ব কিয় হাৰিলে। কেতিয়াবা EVM-ৰ কথা কয়, কেতিয়াবা প্ৰশাসনৰ কথা কয়, কেতিয়াবা পুলিচৰ কথা কয়, কিবা এটা কয়। আৰু এইবাৰ কি কয় চাই আছোঁ, আমি চাই আছোঁ কিবা কয়। অসমৰ মানুহে যেতিয়া দেখিব যে যি দলৰ নেতাই ৰাষ্ট্ৰবিৰোধী কামৰ লগত জড়িত থকা বুলি মানুহৰ সন্দেহ হ'ব, সেই দলটোতো আৰু মানুহে আদৰি ল'ব নোৱাৰে। অসমৰ ৰাইজে এতিয়া প্ৰতিটো মুহূৰ্তত চাই আছে যে কংগ্ৰেছ দলৰ নেতাৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ আহিছে যে তেওঁ পাকিস্তানলৈকে গৈছিল, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেওঁৰ সন্তানো বিদেশী, এই ধৰণৰ অভিযোগবিলাকৰ যেতিয়া ৰাইজৰ ওচৰত মুখ নুকিলিব তেতিয়া ৰাইজেতো সন্দেহ কৰিবই, আৰু তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।